পলিটেকনিক যিসকল ছাত্ৰীয়ে ফাৰ্ষ্ট ৰাউণ্ডত ছিট এলটমেণ্ট পোৱা নাই তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ পৰা অপেক্ষা কৰি আছে আৰু তেওঁলোকৰ নিজৰ যি প্ৰিফাৰেঞ্চ অৰ্থাৎ কলেজ ব্ৰাঞ্চবোৰ চেঞ্জ কৰাৰ কাৰণে অপেক্ষা কৰি আছিলে আৰু ইতিমধ্যে তেওঁলোকৰ কলেজ ব্ৰাঞ্চবোৰ চেঞ্জ কৰাৰ যিটো অপশ্যন অৰ্থাৎ প্ৰিফাৰেঞ্চ আপডেটৰ যি অপশ্যন ইতিমধ্যে আহি গৈছে তো আপোনালোকে লগ ইন কৰিলে এইটো চাব পাৰিব। তো এইটো বাৰত আজি আপোনাক আলোচনা কৰিম যে আপোনালোকে যিসকলৰ প্ৰিফাৰেঞ্চ আপডেট নাইবা চেঞ্জ নাইবা মডিফাই অপশ্যনটো অহা নাই তেওঁলোকৰ কিয় অহা নাই, লগতে আপোনাক এইটো বহুতেই সুধি আছে যে আমি ছিট ভেকেঞ্চি কেতিয়া আহিব, কেতিয়া চাব পাৰিম। এইটো বহুতে সুধি আছে কাৰণ ছিট ভেকেঞ্চি চাই পিনে আপোনালোকে প্ৰিফাৰেঞ্চ নাইবা প্ৰিফাৰেঞ্চ মডিফাই চেঞ্জ কৰিব লাগিব। ইয়াৰ পিছত দিয়া আছে যে প্ৰিফাৰেঞ্চ মডিফাই নকৰিলে অৰ্থাৎ তেওঁলোকে যদি কলেজ ব্ৰাঞ্চটো চেঞ্জ নকৰে, হাল হ'লে নকৰে, তেতিয়াহ'লে কি হ'ব, কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'ব নেকি, এইটো বহুতে সুধি আছে। লগতে এইটো জানিছে যে ৰেংক লিষ্ট আমি কেতিয়া পাম, এইটো বহুতে সুধি আছে। আৰু লগতে কিছু সংখ্যক সুধিছে যে ছেকেণ্ড ৰাউণ্ড কেতিয়া আহিব, এইটো 15 তাৰিখত আহি যাব। আৰু এনেকৈ সুধিছে যে কোনসকলে ছেকেণ্ড ৰাউণ্ডত ছিট এলটমেণ্ট পোৱাৰ সম্ভাৱনা আছে। তো এই গোটেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'টো সম্পূৰ্ণ সেইসকলে চাই থাকিব, সকলোখিনি আপোনালোকে বুজি পাব। তো ইয়াৰ আগতে আপোনাক সৰু এটা কথা আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যে যিসকলে চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিব। ইয়াতে যদি আপোনালোকে চাওক 70% ইয়াতে নট ছাবস্ক্ৰাইব কৰা নাই আৰু বাকী 29.8% ছাবস্ক্ৰাইব কৰিছে। তো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু কাষত যদি বেল আইকন সেইটো প্ৰেছ কৰিবলৈ নাপাহৰিব। তো ইয়াতে চাওক যে কোৱা হৈছে যে প্ৰিফাৰেঞ্চ আপডেট অপশ্যনটো কিয় অহা নাই। তো চাওক কিছুমানৰ অপশ্যনটো অহা নাই, কিছুমানে যিসকলে আপগ্ৰেড কৰিছে তেওঁলোকৰ নাই, যিসকলে প্ৰিফাৰেঞ্চ দিছিলে আৰু তেওঁলোকে ছিট এলটমেণ্ট ফাৰ্ষ্ট ৰাউণ্ডতে পাই গৈছে, তেওঁলোকৰ এডমিশ্যনটো ফ্ৰীজ হৈ গৈছে, তেওঁলোকে নাই। মুঠৰ ওপৰত যিসকলে ছিট এলটমেণ্ট আহিছিল তেওঁলোকে এডমিশ্যন লৈছে, আপগ্ৰেড হওক নাইবা ফ্ৰেছেই হওক, যিটোৱে নকৰক কিয় তেওঁলোকৰ কিন্তু এই প্ৰিফাৰেঞ্চ আপডেট প্ৰিফাৰেঞ্চ মডিফাই চেঞ্জ কৰা কলেজ ব্ৰাঞ্চ হাল সলনি কৰা অপশ্যনটো তেওঁলোকে নাপাব। একেবাৰে ডাইৰেক্ট এনচাৰ। ইয়াৰ পিছত বিচাৰিছে ছিট ভেকেঞ্চি কেতিয়া চাব পাৰিম, ৰেংক লিষ্ট কেতিয়া চাব পাৰিম, আৰু লগতে এইটো সুধিছে যে প্ৰিফাৰেঞ্চ মডিফাই নকৰিলে কি হ'ব। চাওক প্ৰিফাৰেঞ্চ যদি আপুনি মডিফাই নকৰে, চেঞ্জ নকৰে, আপোনাৰ একো অসুবিধাৰ সন্মুখীন নহয় এইটোৰ কাৰণে। কিন্তু আপোনাৰ এনেকুৱা হ'ব পাৰে যে আপুনি চেঞ্জ কৰা নাই, আপুনি যিবিলাক কলেজ দিছিলে, যিবিলাক ব্ৰাঞ্চ ছিলেক্ট কৰিছিলে, ধৰি লৈছোঁ আপুনি 4টা কলেজ, আপুনি 4টা ব্ৰাঞ্চ ছিলেক্ট কৰিছিলে, সেই 4টা কলেজ 4টা ব্ৰাঞ্চত ছিট ইতিমধ্যে ফুল হৈ গৈছে, 1-2টাকৈ খালী আছে, বাকী মেক্সিমাম ধৰি লওক ফুল। সেই ক্ষেত্ৰত কি হ'ব, আপুনি যদি মডিফাই নকৰে তেনেহ'লে কিন্তু আপুনি ছিট পোৱাৰ সম্ভাৱনাটো একেবাৰে কমি যাব, অৰ্থাৎ আপুনি নাপাব বুলি আমি ক'ব পাৰি। সেইকাৰণে আপোনালোকে ছিট ভেকেঞ্চি চাই আপোনালোকে যদি চেঞ্জ কৰে তেনেহ'লে আপোনালোকে 99% চান্স থাকিব যে আপোনালোকে এলটমেণ্ট পোৱাৰ। তো নেক্সট এইটো সুধিছে ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট 15 তাৰিখত আহি যাব আৰু কোনসকলৰ ৰেজাল্ট আহিব, অৰ্থাৎ কোনসকলে এডমিশ্যন পাব। চাওক যিসকলে ৰেংক লিষ্ট মিলাব তেওঁলোকে পাৰ্চেণ্টেজ অনুযায়ী তেওঁলোকে কলেজ ব্ৰাঞ্চবোৰ চিলেক্ট কৰি তেওঁলোকে কিন্তু পোৱাৰ সম্ভাৱনা বেছি থাকিব। এতিয়া আপোনাক মই জনাব বিচাৰিছোঁ যে ছিট ভেকেঞ্চিটো কেতিয়া আহিব, ইয়াৰ কোনো ধৰণৰ ডেট আছে নেকি। চাওক এইটোৰ সম্পৰ্কে ইতিমধ্যে ডেট এটা দিয়া হৈছিলে, সেই ডেটটো আপোনালোকক মই জনাই আছোঁ। তো এইটো যদি আপোনালোকে লক্ষ্য কৰে এই টাইম লাইনত, তেনেহ'লে আপোনালোকে এই বস্তুটো ভালকৈ আপোনালোকে ক্লিয়াৰলি বুজি পাব। ইয়াতে দিয়া হৈছে যিটো অফলাইন যিটো এডমিশ্যন, এইটোতো আপোনালোকৰ হৈয়ে গৈছে, 1 তাৰিখৰ পৰা 7 তাৰিখলৈকে এইটো হৈ গৈছে, তো আপোনালোকে এইটো জানেই। কিন্তু ইয়াতে দিয়া হৈছিল যে 7 আৰু 8 তাৰিখত কিন্তু দিয়া হৈছিল কি যে ছাবমিশ্যন অফ এডমিশ্যন ৰিচিপ্ট ভেকেঞ্চি লিষ্ট বাই দ্য ৰেচপেক্টিভ ইনষ্টিটিউট অৰ্থাৎ কলেজ টু DT অফিচ, অৰ্থাৎ কলেজবিলাকে কি কৰিব, DT অফিচলৈ কিন্তু তেওঁলোকৰ যিটো ভেকেঞ্চি লিষ্ট আছে এইটো পঠিয়াই দিব। কিহৰ কাৰণে পঠিয়াই দিব, ৱেবছাইটত পাব্লিছ কৰাৰ কাৰণে। কাৰণ ৱেবছাইটত যে পাব্লিছ কৰিব এইটো DTৰ ফালৰ পৰা এইটো কৰি দিয়ে যাতে সেই লিষ্টটো কি হয়, তেওঁলোকে গোটেইখিনি প্ৰিপেয়াৰ কৰি সকলো কলেজ মিলি প্ৰিপেয়াৰ কৰি যাতে সেইটো আপলোড কৰি দিব পাৰে। আৰু চাওক এই ভেকেঞ্চি লিষ্টটো কোনদিনা দিয়াৰ কথা আছিলে, অৰ্থাৎ কোনদিনা পাব্লিছ কৰি বুলি ইয়াত উল্লেখ কৰিছে, সেইটো আপোনালোকে ইয়াত চাব পাৰিব যে ডিছপ্লে অফ ভেকেঞ্চি লিষ্ট ৰিচিভড ফ্ৰম ইনষ্টিটিউটছ আফটাৰ ফাৰ্ষ্ট ৰাউণ্ড অনলাইন কাউন্সেলিং নাইবা এডমিশ্যন, অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ড পৰা যিসকলে আছে এডমিশ্যন ল'ব, সেই এডমিশ্যন প্ৰক্ৰিয়াটো শেষ হোৱাৰ পিছত, অৰ্থাৎ ফাৰ্ষ্ট ৰাউণ্ড এডমিশ্যন প্ৰক্ৰিয়াটো কমপ্লিটলি শেষ হোৱাৰ পিছত ছাত্ৰ ছাত্ৰীসকলে অনলাইনত তেওঁলোকে চাব পাৰিব ভেকেঞ্চি লিষ্ট, যে কোন কলেজৰ কোন ব্ৰাঞ্চত কাষ্ট কেটেগৰী ৱাইজ কিমানটাকৈ ছিট খালী হৈ আছে, এইটো কিন্তু তেওঁলোকে চাব পাৰিব। এইটো কেই তাৰিখত চাব পাৰিব, ইয়াতে কিন্তু ডেটটো দিয়া আছে যে 9 জুলাই, অৰ্থাৎ 9 জুলাই তাৰিখে কিন্তু এইটো চাব পাৰিব, অৰ্থাৎ আজি হৈছে 9 জুলাই, আজি তেওঁলোকে চাব পাৰিব। কিন্তু এইটো ৱেবছাইট যদি আপোনালোকে ভিজিট কৰে তেনেহ'লে ৱেবছাইটত এইটো চাব পাৰিব যে বৰ্তমান সময়লৈকে কোনো ধৰণৰ এই যিটো ভেকেঞ্চি লিষ্ট নাইবা ৰেংক লিষ্ট এইটো পাব্লিছড হোৱা নাই। তো আপোনালোকে ৱেইট কৰিব লাগিব, যিহেতু 11 তাৰিখলৈকে লাষ্ট ডেট আছে আপোনালোকে প্ৰিফাৰেঞ্চ আপডেট কৰাৰ কাৰণে। তো আপোনালোকে 11 তাৰিখলৈকে আপোনালোকে ৱেইট কৰিব। যদি 11 তাৰিখৰ ভিতৰত যদি এই যিটো
ভেকেঞ্চি লিষ্ট এইটো যদি নাহে তেনেহ'লে আপোনালোকক মই বেলেগ নিশ্চয় কোনো এটা সলিউশ্যন দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে এই সময়লৈকে ৱেইট কৰিব আৰু আপোনালোকক আগতীয়াকৈ এনে এটা আপোনালোকে চিলেক্ট কৰি ছাবমিট নকৰিব, কাৰণ এবাৰে অপশ্যন পাব। আগতীয়াকৈ এনে এটা ছাবমিট কৰি দি পিছত যাতে আপোনালোকে পস্তাবলগীয়া নহয় যে মই চিট নাপালোঁ। সেইকাৰণে আপুনি আগতীয়া ছাবমিট নকৰিব। তো আপুনি 11 তাৰিখ যদি লাষ্ট ডেট আপুনি 11 তাৰিখত এইটো কৰিব পাৰিব। তাৰ আগতে চাওক আপুনি গোটেইখিনি যদি মিলাব পাৰে যে কোন কলেজৰ কোন ব্ৰাঞ্চত কিমান টকা চিট খালী আছে, সেইটো চাই পিনি যদি আপোনালোকে প্ৰিফাৰেঞ্চ দিয়ে আপোনালোকে 99% চান্স থাকিব যে আপুনি চিট পোৱাৰ কাৰণে। তো এইখিনি আছিল আপোনালোকক জনাবলগীয়া। বহুতে এইবিলাক কুৱেশ্যন সুধি আছিল। তো ভিডিঅ' যদি লাইক কৰে লাইক কৰিব, আৰু লাষ্টত মই আকৌ এবাৰ আপোনাক অনুৰোধ কৰিছোঁ যদি চেনেল ছাবস্ক্ৰাইব কৰিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিলে নাপাহৰিব।